নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, কালিলৈ 15 ফেব্ৰুৱাৰী দেওবাৰ মহাশিৱৰাত্ৰি। যদি আপুনি শিৱৰাত্ৰিৰ দিনা মহাদেৱৰ আশীৰ্বাদ ল'বৰ বাবে শিৱ মন্দিৰলৈ যায়, তেনে মন্দিৰৰ পৰা ঘূৰি আহোঁতে 3টা কাম মৰি গ'লেও নকৰিব। যিজনে মহাদেৱৰ শিৱৰাত্ৰিৰ দিনা এই কাম কৰে, তেওঁ মহাদেৱৰ কৃপাৰ পৰা বঞ্চিত হ'ব লগা হয়। আশুতোষ মহাদেৱৰ কৃপাৰ সলনি ক্ৰোধৰ সন্মুখীন হৈ দুখ দৰিদ্ৰতা আহি দুখ কষ্ট পাবলগীয়া হয় আৰু সেই ব্যক্তিৰ জীৱনত সুখ শান্তি একেবাৰে নাইকিয়া হয়। যদি আপোনাৰ ঘৰত শিৱ ফটো আছে, শিৱ ফটোত যদি আপুনি ধূপবন্তি জ্বলাই আছে, তেনে এই দিনটোত অৰ্থাৎ মহাশিৱৰাত্ৰিৰ দিনটোত কেইটামান ভুল কাম কেতিয়াও নকৰিব। শিৱ ফটোৰ ওচৰত আপুনি এটা কাম কৰক, সেই কামৰ জৰিয়তে মহাদেৱৰ কৃপাত আপোনাৰ ঘৰৰ উন্নতি আহিব আৰু আপোনাৰ মহাদেৱৰ কৃপাত যিকোনো আশাই পূৰণ হ'ব। শিৱ পুৰাণত উল্লেখ থকা অনুসৰি শিৱৰাত্ৰিৰ দিনা কৰা এই ভুল কামৰ বাবেই ব্যক্তিৰ জীৱনত বিভিন্ন আলৈ আথানি আহে, দুখ কষ্ট বিপদ বিঘিনি হয় আৰু মহাদেৱৰ কৃপাৰ পৰা বঞ্চিত হ'বলগীয়া হয়। এইবাৰ মহাশিৱৰাত্ৰি সৰ্ব আশা সৰ্বকৰ্মৰ সিদ্ধিৰ যোগ মিলিছে। প্ৰায় 100 বছৰৰ পাছত এনে মাহেন্দ্ৰক্ষণৰ সংযোগ হৈছে। সেয়েহে এইবাৰ মহাশিৱৰাত্ৰিত মহাদেৱৰ চৰণত যিয়ে যেনেকৈ সৎভাৱে পূজা প্ৰাৰ্থনা কৰি ফলবাঞ্ছা কৰে, তেনেকৈ ফল পোৱাৰ আশা কৰা হৈছে। এই শুভ সংযোগৰ সময়ছোৱাত যদি কোনো ব্যক্তিয়ে 2টা ৰুদ্ৰাক্ষ গুটিৰে এটা পাত্ৰত ৰাখি আৰু সেই পাত্ৰত পানী ভৰ্তি কৰিয়েই মহাদেৱৰ চৰণত এটা সৰু উপায় কৰিব পাৰে, তেনে সেই পাত্ৰত থকা পানী যদি পিছত ৰোগ ব্যাধিত খাব পৰা হয়, তেনে সেই ব্যক্তিৰ ৰোগ ব্যাধিৰ পৰা পৰিত্ৰাণ পাব পাৰিব আৰু সেই পানীয়ে তন্ত্ৰমন্ত্ৰৰ প্ৰভাৱ একেবাৰে ধ্বংস কৰিব পাৰিব। কুকৰ্মৰ জৰিয়তে কোনো লোকে যদি আপোনাৰ ঘৰত তন্ত্ৰমন্ত্ৰৰ প্ৰভাৱ পেলাইছে বা বেয়া কৰ্ম কৰিছে, এই উপায়ৰ জৰিয়তে আপুনি সেই বেয়া কৰ্মৰ সকলো বেয়া দিশ আঁতৰাব পাৰিব। ইয়াৰ উপৰিও মহাশিৱৰাত্ৰিৰ দিনা কৰা কিছুমান সৰু সৰু ভুল কামৰ বাবেই গোটেই জীৱনত মহাদেৱৰ কৃপাৰ পৰা বঞ্চিত হৈ নিৰাশাত পৰি দুখ কষ্টত ভুগিবলগীয়া হয়। গতিকে আপুনি যদি মহাদেৱৰ এজন সঁচা ভক্ত, সঁচা অন্তৰৰ পৰা মহাদেৱৰ কৃপা লাভ কৰিব বিচাৰে, মহাদেৱক ভক্তি কৰে, তেনে আজিৰ ভিডিঅ'টো আপোনাৰ বাবে অতি গুৰুত্বপূৰ্ণ ভিডিঅ'। যিসকলে আজিৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চাব, শিৱৰাত্ৰিৰ দিনা এই কামসমূহ কৰি নিশ্চয় উপকৃত হোৱাৰ সুযোগ পাব। প্ৰিয় বন্ধু বান্ধৱীসকল, তেনে জানো আহক মহাশিৱৰাত্ৰিৰ দিনা কোন কেইটা কাম কেতিয়াও কৰিব নালাগে। জানিবা অজানিতে এই কাম কৰিলে মহাদেৱৰ কৃপাৰ বিপৰীতে ক্ৰোধৰ সন্মুখীন হ'বলগীয়া হয়। নিজৰ ঘৰত শিৱৰাত্ৰিৰ দিনা শিৱ ফটো বা শিৱ মূৰ্তি থাকিলে কি কি কাম কৰিব লাগে বা কি কি ভুল সেইদিনা শিৱ ফটো বা শিৱ মূৰ্তিৰ ওচৰত কৰিলে জীৱনত ৰোগ ব্যাধি বা বিপদ বিঘিনিত পৰি দুখ কষ্ট পাবলগীয়া হয়। কথাসমূহ কোৱাৰ আগতেই আপোনাক এটি সৰু অনুৰোধ জনাওঁ, ভিডিঅ'টো যদি ভাল পায় তেনে এটা লাইক কৰাৰ লগতে কমেণ্ট বক্সত হৰ হৰ মহাদেৱ বুলি লিখিবলৈ কেতিয়াও নাপাহৰিব। আৰু যদি আমাৰ চেনেললৈ প্ৰথম আহিছে, তেনে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে অন্য 10জনে উপকৃত হোৱাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনালোঁ। মহাশিৱৰাত্ৰিৰ দিনটোত পৰাসকলে ব্ৰত উপবাস কৰি শিৱক পূজা প্ৰাৰ্থনা কৰে, যাতে ভগৱান শিৱ শংকৰ সন্তুষ্ট হৈ জীৱনৰ পৰা সমস্ত দুখ দৰিদ্ৰতা বিপদ বিঘিনি দূৰ কৰি আশা পূৰণ কৰাত মহাদেৱৰ কৃপা পৰে। যিসকলে ব্ৰত উপবাস কৰিবলৈ অসমৰ্থ, তেওঁলোকেও শিৱ মন্দিৰলৈ গৈ মহাদেৱৰ চৰণত বন্তি খৰচা দি সেৱা শুশ্ৰূষা কৰি মহাদেৱৰ কৃপা আশা কৰে। সেয়েহে মহাশিৱৰাত্ৰিৰ দিনা হাজাৰ হাজাৰ ভক্তৰ ভিৰ হয় শিৱ মন্দিৰত। আপুনি যদি মহাশিৱৰাত্ৰিৰ দিনা মন্দিৰলৈ যায়, তেনে মন্দিৰৰ পৰা যেতিয়া ঘূৰি আহিব, তেতিয়া আপুনি শিৱলিংগত দিবৰ বাবে যদি গাখীৰ, পঞ্চামৃত আৰু জল অৰ্পণ কৰিবৰ বাবে যি পাত্ৰ লগত লৈ যাব, সেই পাত্ৰ কেতিয়াও খালী কৰি ঘৰলৈ ঘূৰাই নানিব। যদি পাৰে শিৱলিংগত যি জল বা গাখীৰ অৰ্পণ কৰে তাৰে কিছু ঘৰলৈ ঘূৰাই আনিব, নাইবা মহাদেৱৰ চৰণত অৰ্পণ কৰা বেলপাত এটা হ'লেও সেই পাত্ৰত ভৰাই আনিব। মহাশিৱৰাত্ৰিৰ দিনা শিৱ মন্দিৰৰ পৰা খালী পাত্ৰলৈ ঘৰলৈ আহিলে সেই ব্যক্তিৰ জীৱন খালী হৈ পৰে বুলি বিশ্বাস কৰা হয়। সেয়েহে আপুনি শিৱৰাত্ৰিৰ দিনা মন্দিৰলৈ গ'লে মহাদেৱৰ চৰণৰ পৰা কিবা নহয় কিবা এটা বস্তু উঠাই লৈ আপুনি নিয়া পাত্ৰটোত ভৰাই আনিলে আপুনি মহাদেৱৰ কৃপাৰ পৰা বঞ্চিত কেতিয়াও হ'ব নালাগে। নিয়ম অনুসৰি কোনো মন্দিৰত সোমোৱাৰ লগে লগেই সেই মন্দিৰত ওলমি থকা ঘণ্টা বা বেলটো বজাই দিব লাগে। সেই ঘণ্টা বা বেলটোহে বজাই আপুনি ভিতৰলৈ সোমাব লাগে। কিন্তু শিৱৰাত্ৰিৰ দিনা আপুনি যাওঁতে ঘণ্টা বা বেলটো বজাই যাব,
ওলাই অহাৰ সময়ত আপুনি কেতিয়াও সেই ঘণ্টা বা বেল নবজাব। এনে কাৰ্যৰ জৰিয়তে মহাদেৱৰ কৃপাৰ পৰা বঞ্চিত হ'বলগীয়া হয়। বেদ পুৰাণ অনুসৰি মহাশিৱৰাত্ৰিৰ দিনটোত সম্পূৰ্ণৰূপে ভক্তি উৎসৰ্গা কৰিব লাগে মহাদেৱৰ বাবে। এই দিনটোত অকল মনুষ্যই নহয়, সকলো জীৱৰ ওপৰতেই মহাদেৱৰ কৃপা পৰে আৰু নজৰ থাকে। সেয়েহে এইদিনা জনাসকলে ব্ৰত ৰাখি উপবাস কৰে। আপুনি যদি মহাদেৱৰ কৃপাৰ দ্বাৰা বংশবৃদ্ধি আৰু সুখ শান্তিৰ আশা কৰে, তেনে এইদিনা ব্ৰত উপবাস পূজা পাতল কৰক বা নকৰক, এইদিনা তামসিক আহাৰ গ্ৰহণ কৰাৰ পৰা দূৰত থাকিব। বেয়া বচন, বেয়া কথা মুখৰ পৰা বাহিৰ নকৰিব। কোনো জীৱক অন্যায় নকৰিব। পাৰিলে নিজৰ সামৰ্থ্য অনুসৰি দৰিদ্ৰ বা অভাৱীজনক দান দক্ষিণা কৰিব। শিৱ পুৰাণ অনুসৰি এইদিনা কেৱল শিৱ ভক্তি আৰু শিৱ ভক্তিৰ ওপৰত বিশ্বাস ৰাখি মহাদেৱক ভক্তি কৰিব পাৰিলেই জনম জনমৰ পাপ মোচন হৈ পুণ্য অৰ্জন হয় আৰু উন্নতি আহে। এই দিনটোত মহাদেৱৰ চৰণত অৰ্পণ কৰা কোনো ধৰণৰ বস্তু ঘৰৰ পৰা আনক কেতিয়াও দিব নালাগে বা নিজে দান সূত্ৰে তেনে বস্তু দিব নালাগে। গাখীৰেৰে তৈয়াৰী কৰা কোনো ধৰণৰ খাদ্যবস্তু আনৰ ঘৰলৈ নিদিয়াকৈ থাকিব পৰাটো অতি ভাল হয়। কিন্তু গাখীৰ যদি মন্দিৰত দান দিব পৰা হয় তেনে অতি শুভ হয়। মহাদেৱৰ কৃপাৰ পৰা বঞ্চিত হোৱাৰ সম্ভাৱনা নাথাকে। মহাদেৱৰ কৃপাত সেই ব্যক্তিৰ উন্নতি হয়। আপোনাৰ যদি দিনত খোৱাৰ অভ্যাস আছে, তথাপিও শিৱৰাত্ৰিৰ দিনা দিনত কেতিয়াও নুশুব। এইদিনা দিনতেই হওক বা ৰাতিয়েই হওক নোখোৱাকৈ থাকি অনাহাৰ অনিদ্ৰাৰে শিৱভক্তিত বিলীন হ'ব পাৰিলে সৰ্বপাপ নাশ হোৱাৰ লগতে সৰ্ব আশা পূৰণ হয় বুলি বিশ্বাস কৰা হয় মহাদেৱৰ কৃপাত। যিজনে মহাশিৱৰাত্ৰিত মহাদেৱৰ চৰণত শিৱলিংগত ধূপ বন্তি অগৰু চন্দন দান কৰে, তেওঁৰ জীৱনৰ পৰা অন্ধকাৰ দূৰ হয়। শিৱ পুৰাণ অনুসৰি ফাগুন মাহৰ কৃষ্ণা চতুৰ্দশীৰ ৰাতিৰ দিনা শিৱৰ চৰণত যদি শিৱলিংগত অৰ্কফুল, ধতুৰা ফুল, দৌৰ্ণফুল, বেলপাতসহ দান কৰে বা মহাদেৱৰ চৰণত যদি এই ফুল অৰ্পণ কৰিব পৰা হয়, পূজা প্ৰাৰ্থনা কৰে, তেওঁৰ জীৱনত বিভিন্ন দুখ যান্ত্ৰনাৰ পৰা মুক্ত হ'ব পাৰে। যদি কোনো নৱদম্পতীয়ে বা প্ৰেমিক প্ৰেমিকাই শিৱৰাত্ৰিৰ দিনা শিৱলিংগত দৌৰ্ণফুল দি দৌৰ্ণ গছৰ ৰসেৰে শিৱলিংগক স্নান কৰায়, তেওঁলোকৰ মিলনত মহাদেৱৰ কৃপাত কোনো বাধা আহিব নোৱাৰে আৰু সেই সকলৰ যুগ্ম জীৱনত জনম জনমৰ বাবে সাৰ্থকতা হয় আৰু সুখী হ'ব পাৰে সেইসকল নৱদম্পতী বা সেই প্ৰেমিক প্ৰেমিকা। এজনে আনজনক 7 জনমৰ বাবে সংগী হোৱাৰ কৃপা লাভ কৰে মহাদেৱৰ কৃপাত। শিৱৰাত্ৰিৰ দিনা যদি ৰোগাগ্ৰস্ত ব্যক্তিয়ে কৰবী ফুলেৰে শিৱ পূজা কৰি শিৱক ভক্তি কৰি শিৱলিংগত শুদ্ধ জলেৰে অভিষেক কৰায়, তেনে তেওঁ সেই ৰোগৰ পৰা পৰিত্ৰাণ পাব পাৰে। বৰ্ক কুসুম ফুলৰ দ্বাৰা শিৱ পূজা কৰিলে শিৱৰাত্ৰিৰ দিনা সেই ব্যক্তিয়ে উত্তমা পত্নী লাভ কৰিব পাৰে। যিজনে সৎ হৃদয়েৰে শিৱক ভগৱান জ্ঞান কৰি শিৱলিংগক শিৱৰাত্ৰিৰ দিনা পূজা কৰে, তেওঁ মৃত্যুৰ পাছত শিৱলোক প্ৰাপ্তি হয়। প্ৰিয় বন্ধু বান্ধৱীসকল, আপোনাৰ ঘৰত যদি শিৱ ফটো আছে বা শিৱ ফটো নাইবা শিৱ মূৰ্তিৰ ওচৰত ধূপ বন্তি জ্বলাই থাকে আপুনি, তেনে দুটা কাম নিশ্চয় কৰক। ঘৰত শিৱ ভগৱানৰ ফটো বা মূৰ্তি থকাৰ পাছতো যদি এই শিৱৰাত্ৰিৰ দিনা আপুনি দুটা কাম নকৰে, তেনে শিৱৰ দোষত পৰি আপুনি মহা বিপদত পৰিব লগা হ'ব পাৰে। মহাদেৱৰ কৃপাৰ অবিহনে আপুনি কেতিয়াও সুখী হ'ব নোৱাৰে। এই ভুল কামৰ বাবে আপুনি মহাদেৱৰ কৃপাৰ পৰা বঞ্চিত হৈ মহাদেৱৰ ক্ৰোধৰ সন্মুখীন হ'বলগীয়া হয়। যদি আপোনাৰ ঘৰত শিৱ ফটো বা মূৰ্তি আছে, শিৱৰাত্ৰিৰ দিনা পুৱা স্নান কৰি শিৱ ফটো বা মূৰ্তিক গংগাজলেৰে স্নান কৰাই ঘৰৰ উত্তৰ পূব দিশত ৰাখিব। যদি পূজাৰ গৃহত শিৱ ফটো বা মূৰ্তি আছে, তেনে তাতো গংগাজলেৰে স্নান কৰাব। নোৱাৰিলে গংগাজল ছটিয়াই শুদ্ধ কৰিব। মূৰ্তি বা ফটো এই দিনটোত পৰিষ্কাৰ পৰিচ্ছন্ন কৰি বন্তি প্ৰজ্বলন কৰাৰ লগতে ভাৱ ভক্তিৰে মহাদেৱৰ বাবে সেই ফটো বা মূৰ্তিৰ আগত পূজাৰ নৈবেদ্য আগবঢ়াবলৈ চেষ্টা কৰিব লাগে। যদি আপোনাৰ ঘৰত শিৱ ভগৱানৰ ফটো এখন হ'লেও আছে, তেনে এই কাম নিশ্চয় কৰক। মহাদেৱৰ কৃপাত আপোনাৰ ঘৰখনৰ বাবে অতি মংগলময় হ'ব। মনত যি আশা কৰে সেই আশাসমূহ মহাদেৱৰ কৃপাত পূৰণ হ'ব। আপোনাৰ ঘৰত যদি শিৱ ফটো বা মূৰ্তি আছে, তেনে এই দিনটোত সেই ফটো বা মূৰ্তিৰ ওচৰত গোটেই দিনটো জ্বলি থকাকৈ এগছি অখণ্ড বন্তি জ্বলাই ৰাখিব। নিয়ম অনুসৰি শিৱ পূজা 4 প্ৰহৰ কৰা হয়। এই 4 প্ৰহৰ সম্পূৰ্ণ আপুনি পূজাৰ সময়ছোৱাত যদি নিজৰ ঘৰত থকা শিৱ ফটো বা মূৰ্তিৰ ওচৰত এগছি অখণ্ড বন্তি জ্বলাই ৰাখিব পাৰে, তেনে শিৱ শক্তিৰ প্ৰভাৱত আপোনাৰ ঘৰখনত সদায় পোহৰ হৈ থাকিব। বিপদমুক্ত হৈ সুখ শান্তি বিৰাজ কৰিব। মহাদেৱৰ কৃপাত আপোনাৰ ঘৰলৈ অহা বিপদ বিঘিনিসমূহ দূৰ হৈ ঘৰলৈ ভাল দিনৰ আগমন হ'ব।
মাতা গৌৰী আৰু মহাদেৱৰ কৃপাত সেই ঘৰৰ সদস্যসকলৰ ভাগ্যৰ দুৱাৰ মুকলি হয়। বিশ্বাস কৰা হয় যে এই কাৰ্যৰ ফলত ঘৰলৈ শুভ শক্তিৰ আগমন হৈ আন্ধাৰ আঁতৰি পোহৰৰ বাট মুকলি হয়, যাৰ ফলত ঘৰখনৰ সদস্যসকলৰ ভাগ্যৰ দুৱাৰ খোল খাই পৰে আৰু যিকোনো কৰ্মত ঘৰৰ সদস্যসকলৰ সফলতা আহে। ইয়াৰ উপৰিও এই দিনটোত যদি আপুনি ষাঁড় গৰুক নন্দী জ্ঞান কৰি ষাঁড় গৰুক খাদ্য খুৱাব পাৰে তেনে ভাগ্যশালী হোৱাৰ লগতে ধৈৰ্য শক্তি বৃদ্ধি হয়। নন্দী হৈছে মহাদেৱৰ বাহন। যেতিয়া নন্দীৰ পিঠিত উঠি মহাদেৱ গৈ ধ্যানত বছৰ বছৰ ধৰি বহে তেতিয়া নন্দীয়ে মহাদেৱক ধ্যান নভগা পৰ্যন্ত সেই স্থানতে মহাদেৱৰ বাবে অপেক্ষা কৰি ৰৈ থাকে। যদি এই দিনটোত ষাঁড় গৰুক নন্দী জ্ঞান কৰি খাদ্য খুৱাই সন্তুষ্ট কৰা হয় তেনে মহাদেৱৰ লগতে নন্দীৰ কৃপাত ধৈৰ্য শক্তি বৃদ্ধি হয়। যিসকলৰ ল'ৰা ছোৱালীৰ ধৈৰ্য কম, যিকোনো কামত মন নবহে তেনে ল'ৰা ছোৱালীৰ দ্বাৰা শিৱৰাত্ৰিৰ দিনা ষাঁড় গৰুক খাদ্য খুৱাব পৰা হয় নন্দী জ্ঞান কৰি, তেনে সেই ল'ৰা ছোৱালীৰ ধৈৰ্য আৰু ক্ষমতা বৃদ্ধি পায়। প্ৰিয় বন্ধু বান্ধৱীসকল, শিৱৰাত্ৰিৰ দিনা 3টা ৰুদ্ৰাক্ষ গুটিৰে এটা উপায় কৰি যদি সেই ৰুদ্ৰাক্ষ গুটিকেইটা শিৱ মূৰ্তি বা শিৱ ফটোৰ ওচৰত গোটেই ৰাতিটো বন্তি জ্বলাই পানীত তিয়াই ৰাখি পাছত সেই পানী কোনো ৰোগ ব্যাধিত খাব পৰা হয় তেনে সেই ৰোগ ব্যাধিৰ পৰা পৰিত্ৰাণ পোৱা হয় বুলি শিৱপুৰাণত উল্লেখ আছে। শিৱপুৰাণ মতে ৰুদ্ৰাক্ষ গুটি হৈছে মহাদেৱৰ চকুৰ পৰা সৃষ্টি হোৱা এটি স্ফুলিংগ, অৰ্থাৎ মহাদেৱৰ চকুৰ পৰা ওলোৱা এটি পানীৰ টোপাল। সেয়েহে বিশ্বাস কৰা হয় যে ৰুদ্ৰাক্ষ গুটিৰ শক্তি মহাদেৱৰ শক্তি নিহিত হৈ থাকে যিকোনো কাৰ্যত সমাধানৰ পথ ওলায় ৰুদ্ৰাক্ষ গুটিৰ জৰিয়তে। বিশ্বাস কৰা হয় যে যি স্থানত ৰুদ্ৰাক্ষ গুটি থাকে সেই স্থানত কেতিয়াও অপশক্তিৰ প্ৰৱেশ হ'ব নোৱাৰে আৰু হ'লেও মহাদেৱৰ কৃপাত সেই শক্তিয়ে একো ক্ষতি কৰিব নোৱাৰে। সেয়েহে ৰুদ্ৰাক্ষ গুটি বহু লোকে নিজৰ ডিঙিত বা গলত ধাৰণ কৰে। লোকবিশ্বাস অনুসৰি মহাশিৱৰাত্ৰিৰ দিনা যদি মহাদেৱৰ প্ৰিয় এই ৰুদ্ৰাক্ষ গুটি আপুনি এটা উপায় কৰি এগিলাচ পানীত বা এটা পাত্ৰত আপুনি পানীত ৰাখিব পাৰে, পাছত সেই পাত্ৰৰ পানী যদি কোনো ৰোগ ব্যাধিত আপুনি সেৱন কৰিব পাৰে তেনে আপোনাৰ সেই ৰোগ ব্যাধিৰ পৰা পৰিত্ৰাণ পাব পাৰিব। আৰু যদি কোনো কুকৰ্ম তন্ত্ৰমন্ত্ৰৰ দ্বাৰা কৰা হয় সেই কুকৰ্মৰ তন্ত্ৰমন্ত্ৰ ধ্বংস কৰিবলৈ এই পানী যদি ছটিয়াব পৰা হয় তেনে সেই কুকৰ্মৰ ফল একেবাৰে নষ্ট হৈ পৰে। অপশক্তি বা তন্ত্ৰমন্ত্ৰৰ প্ৰভাৱ দূৰ কৰা এই উপায় হৈছে অতি মহান উপায়। শিৱৰাত্ৰিৰ দিনা যদি আপুনি কৰি ৰাখিব পাৰে তেনে আপোনাৰ ঘৰখন সদায় তন্ত্ৰমন্ত্ৰ আৰু অপশক্তিৰ পৰা মুক্ত হৈ থাকিব। যদি আপোনাৰ শৰীৰত কোনো পুৰণি ৰোগ ব্যাধি আছে বা বেমাৰ ব্যাধিত বহু কষ্ট পাই আছে তেনে শিৱৰাত্ৰিৰ দিনা ৰাতি এটি তামৰ ঘটিত এঘটি পানী 3টা ৰুদ্ৰাক্ষ গুটি লৈ মহাদেৱ শিৱ শংকৰৰ ফটো বা মূৰ্তিৰ চৰণত ৰাখি আপুনি গোটেই ৰাতিটো এগছি বন্তি জ্বলাই ৰাখিব। পিছদিনা সেই পাত্ৰটো আপুনি লৈ আহিব, সেই পানীখিনি আপোনাৰ ঘৰৰ গোসাঁই ঘৰত থৈ দিব, নহ'লে আপোনাৰ ঘৰৰ ভাল স্থানত ৰাখি থ'ব। যেতিয়া কোনো ৰোগ ব্যাধিৰ কাৰণে এই পানী খাব পাৰে তেনে সেই ৰোগ ব্যাধিৰ পৰা কিছু হ'লেও সকাহ পাব পাৰিব। আৰু যদি কোনো তন্ত্ৰমন্ত্ৰৰ বেয়া প্ৰভাৱে আপোনাৰ ঘৰত অপকাৰ কৰে সেই অপকাৰৰ সময়ত যদি সেই পানী অলপ ছটিয়াই দিব পাৰে তন্ত্ৰমন্ত্ৰৰ বেয়া প্ৰভাৱৰ পৰা সুৰক্ষিত হ'ব পাৰে আৰু তেওঁৰ গাত লাগি থকা তন্ত্ৰমন্ত্ৰৰ বেয়া প্ৰভাৱ ধ্বংস হৈ পৰিব। লোকবিশ্বাস অনুসৰি এই পানী যদি অপশক্তিৰে কিবা অপকাৰ কৰে তেতিয়া তাতো যদি এই পানী ব্যৱহাৰ কৰিব পৰা হয় সেই অপশক্তি দূৰলৈ গুচি যায়। মহাদেৱৰ কৃপাত সেই অপশক্তিৰ শক্তি একেবাৰে নাইকিয়া হয়। মহাদেৱ হৈছে ভূতনাথ। ভূত প্ৰেত যত আছে সেই সকলোবোৰৰ গৰাকী হৈছে মহাদেৱ। মহাদেৱৰ কাৰণে কৰা এই উপায়ৰ পানীয়ে সেই সকলোবোৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাব পাৰে। প্ৰিয় বন্ধু বান্ধৱীসকল, আপোনাৰ যদি এনেধৰণৰ কোনো সমস্যা আছে তেনে এইসমূহ কাম কৰিব পাৰে শিৱৰাত্ৰিৰ দিনা। আৰু শিৱৰাত্ৰিৰ দিনা যদি আপুনি এইসমূহ কাম কৰি ৰাখিব পাৰে বা আপোনাৰ ঘৰত কৰে তেনে মহাদেৱৰ কৃপাত শিৱশক্তিৰ প্ৰভাৱত আপোনাৰ ঘৰৰ সদায় উন্নতি হ'ব আৰু যিকোনো ক্ষেত্ৰত সফলতা আনিব পাৰিব। আশা কৰিছোঁ শিৱৰাত্ৰিৰ দিনা এই কামসমূহ কৰি আপুনি নিশ্চয় উপকৃত হোৱাৰ সুযোগ পাব। মহাদেৱৰ কৃপাত আপুনি সুখী হ'ব পাৰিব। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। পুনৰ অন্য এটি ভিডিঅ'ৰ জৰিয়তে লগ পোৱাৰ আশাৰে আজিলৈ আহোঁ। সকলো ভালে থাকক, সুস্থ থাকক। ধন্যবাদ।